যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ ফাইনেল এক্সাম দিছে সেই সকল ল'ৰা ছোৱালীয়ে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত যিসকল ল'ৰা ছোৱালীয়ে 2024 চনত এইচএছৰ পৰীক্ষা দিছে সেই সকল ল'ৰা ছোৱালীয়ে যদি স্কুটি পাব বিচাৰে তেন্তে কিমান শতাংশ বা কিমান পাৰ্চেণ্ট নম্বৰ পালে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত লাভ কৰিব স্কুটি এইটো ভিডিঅ'ৰ মাজত বিস্তাৰিত আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে যি সকল ল'ৰা ছোৱালীয়ে এইচএছ পাছ কৰিব সেই সকল ল'ৰা ছোৱালীক কিন্তু অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত প্ৰদান কৰিব স্কুটি যোৱা 2023 বৰ্ষতো কিন্তু প্ৰদান কৰিছে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীসকলক স্কুটি তো 2024 চনত যদি এইচএছ পৰীক্ষাৰ্থীসকলে স্কুটি পাব বিচাৰে তেন্তে কিমান শতাংশ বা কিমান পাৰ্চেণ্ট নম্বৰ লাভ কৰিব লাগিব এতিয়া বিস্তাৰিত সেই বিষয়ত আপোনালোকৰ লগত আলোচনা কৰি আছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে তো যিসকল ল'ৰা ছোৱালীয়ে 2023 চনত প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি লাভ কৰিছে সেই সকল ল'ৰা ছোৱালীৰ কিমান পাৰ্চেণ্ট নম্বৰ থাকিলে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি পাইছিল সেয়া প্ৰথমে জনাই আছো তাৰ পিছত জনাম 2024 চনত কিমান শতাংশ বা কিমান পাৰ্চেণ্ট নম্বৰ লাভ কৰিলে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি পাব তো 2023 চনত যি সকল ছোৱালীয়ে 60% নম্বৰ লাভ কৰিছিল সেই সকল ছোৱালী কিন্তু স্কুটি পাইছে লগতে 2023 চনত যি সকল ল'ৰাই 75% নম্বৰ লাভ কৰিছিল সেই সকল ল'ৰাক কিন্তু অসম চৰকাৰে প্ৰজ্ঞান ভাৰতী আঁচনিৰ অধীনত স্কুটি প্ৰদান কৰিছে তো 2024 চনৰ ছাত্ৰ ছাত্ৰীসকলৰ কিমান শতাংশ নম্বৰ পাব লাগিব সেয়া এতিয়া আপোনালোকৰ লগত আলোচনা কৰি আছো চৰকাৰে যেহেতু 2023 চনত এনেকুৱাকৈ 60 আৰু 75%ত প্ৰজ্ঞান ভাৰতী আঁচনিৰ স্কুটি প্ৰদান কৰিছিল এইবাৰ 2024 চনত হয়তো সেই নিয়মত প্ৰদান কৰিব স্কুটি এতিয়ালৈকে কিন্তু চৰকাৰী আপডেট